মই কিছুমান দাবী উত্থাপন কৰিম মাননীয় অধ্যক্ষ মহোদয় যি ৩,৩০২টা পদ খালী আছে অনতিপলমে শিক্ষা দয়া বা অনুগ্ৰহ নহয় আমাৰ যি সংবিধান এই সংবিধানত শিক্ষাক মৌলিক অধিকাৰ দিয়া হৈছে এখন ৰাজ্যৰ শক্তিশালী কৰিবলৈ উন্নত অৰ্থনীতি বা সুস্থ সমাজ ব্যৱস্থাৰ মূল ভেটিয়ে হৈছে শিক্ষা কিন্তু অতি দুখৰ কথা যে অসমৰ চৰকাৰী বিদ্যালয়বোৰৰ বাস্তৱ ছবি আৰু চৰকাৰে যি উন্নতিৰ ছবি দেখুৱাইছে দুইটা পৃথক মাননীয় অধ্যক্ষ মহোদয় এই চৰকাৰে স্মাৰ্ট স্কুল স্মাৰ্ট ক্লাছৰুম ডিজিটেল শিক্ষা আধুনিক শিক্ষা গুণোৎসৱৰ কথা কয় আমিও এইবোৰক সমৰ্থন কৰোঁ কিন্তু মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ যি মান এই মান নিৰ্ধাৰণ হয় অকল অনুষ্ঠান বা বিজ্ঞাপনৰ জৰিয়তে নহয় শিক্ষাৰ মান নিৰ্ধাৰণ হয় যি ক্লাছৰুম বা শ্ৰেণীকোঠাৰ আন্তঃগাঁথনি তাৰ কি পৰিস্থিতি তাৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয় এইবাৰ বিধানসভাত যি চৰকাৰে তথ্য দিছে এই তথ্যত অসমৰ যি শিক্ষা ব্যৱস্থা তাৰ কিছুমান উদ্বেগজনক ছবি দাঙি উঠিছে 2016 চনৰ পৰা 12,021খন বিদ্যালয় এতিয়ালৈকে বন্ধ হৈ গৈছে 30,302টা শিক্ষকৰ পদ এতিয়াও খালী আছে 2,473খন স্কুলত এজনো শিক্ষক নাই মাত্ৰ এজন শিক্ষক আছে 15,961খন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ দুজন শিক্ষক আছে 13,614খন প্ৰাথমিক বিদ্যালয় আৰু 3,402খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্ৰ এজনকৈ প্ৰধান শিক্ষক আছে ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথা হৈছে যে 7,948খন বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ অনুপাত 30:1তকৈ বেছি ইয়াৰ অৰ্থ হৈছে যি পৰিসংখ্যা দেখুৱাইছে এই পৰিসংখ্যাই এটাই বুজায় যে শিক্ষকৰ সংকট এতিয়া ভয়াৱহ ৰূপে বাঢ়ি গৈছে বিৰাজমান মাননীয় অধ্যক্ষ মহোদয় ইউডাইছ প্লাছ 2025-26ত আমি দেখা পাইছোঁ যে 44,103খন বিদ্যালয় আছে এতিয়ালৈকে কিন্তু এই চৰকাৰে যি ডিজিটেল শিক্ষা আধুনিক শিক্ষাৰ কথা কয় তাৰ বাস্তৱ ছবি কি জানেনে মাননীয় অধ্যক্ষ মহোদয় এই 44,103খন বিদ্যালয়ৰ ভিতৰত 1,048খন প্ৰাথমিক আৰু 893খন উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়ালৈকে কম্পিউটাৰ নাই কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই আৰু ইয়াতকৈ উদ্বেগজনক বিষয় হৈছে যে 1,304খন বিদ্যালয়ত কম্পিউটাৰৰ শিক্ষকেই নাই আৰু এইখন চৰকাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোডিং স্মাৰ্ট স্কুল ডিজিটেল ইণ্ডিয়া এইবোৰৰ কথা কয় আৰু আনফালে বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে সেই কম্পিউটাৰ স্পৰ্শ কৰিব পৰা নাই মাননীয় অধ্যক্ষ মহোদয় বহুত বিদ্যালয়ৰ মৌলিক আন্তঃগাঁথনিৰ অভাৱ যদি আপুনি দেখে যে বহুত বিদ্যালয়ত এতিয়াও আপোনাৰ ডিজিটেল শিক্ষা আধুনিক শিক্ষাটো দূৰৰে কথা ল'ৰা ছোৱালী গৈ পেলাই বহিব নোৱাৰে ভালকৈ পঢ়িব নোৱাৰে তাত মাননীয় অধ্যক্ষ মহোদয় মই য'ৰ পৰা প্ৰতিনিধিত্ব কৰোঁ লাহৰীঘাট এই লাহৰীঘাট সমষ্টিৰ লগতে আমাৰ মৰিগাঁও জিলাৰ অসমৰ যিবোৰ বহুত চৰকাৰী স্কুল আছে এই চৰকাৰী স্কুলবোৰত এতিয়ালৈকে ভালকৈ আন্তঃগাঁথনিৰ অভাৱ আছেই শোচনীয় পৰিস্থিতি মাননীয় অধ্যক্ষ যদি আপুনি চাই এজন শিক্ষকে 4-5টা ক্লাছ কৰাবলগীয়া হয় পাঠদান কৰাবলগীয়া হয় গতিকে আপুনি ভাবকচোন এজন শিক্ষকে একেটা সময়তে কি ধৰণে 4-5টা বিষয়ত গুণগত শিক্ষা দিব গতিকে এই অৱস্থাত আমি দেখোঁ যে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলৰ পৰা নি পেলাই প্ৰাইভেট স্কুলত ভৰাই দিয়ে ফলত আমাৰ অভিভাৱকসকলৰ চৰকাৰী স্কুলৰ প্ৰতি আস্থা কমি আহিছে বহুত জিলাত আপোনাৰ আন্তঃগাঁথনিৰ বহুত অৱস্থা বেয়া আপোনাৰ টাইম 4 মিনিট আছিলে অলপ বঢ়াই দিয়ক আৰু অলপ 5 মিনিট দিয়ক 5 মিনিট অস্থায়ী যি মেৰামতিৰ কাৰণে পইচা দিয়ে যদিও তাৰ দ্বাৰা লাভ নহয় গতিকে মই আপোনাৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিম যে বানপানী গৰাখহনীয়াত যিবোৰ
স্কুলৰ অস্থায়ী মেৰামতিৰ চিন্তা কৰিছে তাৰ বিপৰীতে যাতে পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ কাৰণে যাতে পইচা দিয়ে তাৰ কাৰণে অনুৰোধ জনালোঁ আপোনাৰ জৰিয়তে। ইয়াৰ উপৰিও সেইকেইটা পদ দিব লাগে। ইয়াৰ লগতে যিবোৰত এজনকৈ শিক্ষক আছে তাত শিক্ষক বহাব লাগে আৰু বন্ধ হৈ থকা যিবোৰ বিদ্যালয় আছে সেইবোৰৰ পুনৰ মূল্যায়ন কৰি পেলাই আপোনাৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰিব লাগে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় প্ৰতিখন বিদ্যালয়তে বিদ্যুৎ, শৌচাগাৰ, পানী, বাউণ্ডাৰী ৱাল, খেলপথাৰৰ ব্যৱস্থা কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয়। আৰু প্ৰত্যেক বিদ্যালয়তে কম্পিউটাৰ শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। বানপানী গৰাখহনীয়াত যিবোৰ ক্ষতিগ্ৰস্ত বিদ্যালয় আছে সেইবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে।